আৰু খেলখনি উদ্বোধন কৰিবৰ বাবে মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। খেল আৰম্ভ হৈ গ'ল দেই। পৰিচালনা কৰিব মুখ্য ৰেফাৰী লাকী ৰঞ্জন বৰুৱা। শিৱসাগৰৰ A-ৰ 1ত থাকিব যোৰহাটৰ বিমান সন্দিকৈ, হৰিচিঙা টাউন ক্লাব ওদালগুৰি আৰু হালধীয়া আৰু কলা ৰঙৰ জাৰ্চি পৰিধান কৰা দলটি হৈছে অসম আৰক্ষীৰ 19 নম্বৰ বেটেলিয়ন টেঙাখাটৰ দল। আকৌ এবাৰ কৈছোঁ, বগা ৰঙৰ জাৰ্চি পৰিধান কৰা দলটি হৈছে হৰিচিঙা টাউন ক্লাব ওদালগুৰি আৰু হালধীয়া আৰু কলা ৰঙৰ জাৰ্চি পৰিধান কৰা দলটি হৈছে অসম আৰক্ষীৰ 19 নম্বৰ বেটেলিয়ন টেঙাখাটৰ দল। ধন্যবাদ। গ'ল 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 ওপৰত পালেগে। কি ধুনীয়া লাগিলে। ধোঁৱা কৰি পেলালে গোটেইখন চাচোন। মোবাইলটো লাগি চাইডত থকা মানুহবিলাক এবাৰ দম দিছে দেই। হেৰিটো সেই ছোৱালী হয় নেকি, মাইকী পুলিচ দম দিছে। মাৰা প্ৰথম শ্বুট ধেৰা সুন্দৰ দৃশ্য, চাৰিওফালে দৰ্শকেৰে ভিৰ আৰু এনে যেন কেতিয়াও ফুটবলৰ কমেণ্ট কৰিব নাই। আজি প্ৰথম কৰিছোঁ আৰু আক্ৰমণৰ বিষয়ে আনিবলৈ পাইছোঁ। 2 বছৰ একেবাৰে ওচৰত ৰাইজৰৱাৰৰ ফালৰ পৰা কৰাৰ চেষ্টা আৰু সুন্দৰ 2 বছৰ একেবাৰে কখন আছিলে, কিন্তু চেণ্টাৰ বেক খেলুৱৈ 20 নম্বৰ জাৰ্চিৰে প্ৰতিপক্ষ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ'লে সফল হৈছে। সামান্যভাৱে কিন্তু এতিয়া চেণ্টাৰ ডিফিউজাৰৰ বল চেণ্টাৰ ডিফিউজাৰৰ ফালৰ পৰা পুশ কৰি দিয়াৰ চেষ্টা, কিন্তু এইটো ধেৰা চাহ পৰিলে। এইটো ই গ'ল দিব নোৱাৰে।